হাই, চুলিখিনি দেখিছেনে বাৰু কিমান কাৰ্লি? সকলোৱে কাৰ্লি চুলি যিহেতু ভাল নাপায় আৰু হেয়াৰ ষ্ট্ৰেইটনিং কৰিব আহিছে, গতিকে মই এইফালে ক্ৰীম এপ্লাই কৰি আছোঁ আৰু ক্ৰীম এপ্লাই কৰা টাইমটো সিমানটোৱে ডিপেণ্ড কৰিব যিমান চুলিখিনি আছে। চুলিখিনি যিমানেই ডাঠ বা দীঘল হ'ব আপোনাৰ সিমানেই ক্ৰীমটো এপ্লাই কৰোঁতে সিমানেই বেছি টাইম লাগিব। আৰু এইফালে মই ক্ৰীম এপ্লাই কৰি আছোঁ, আপোনালোকে চাব পাৰিছে ক্ৰীম এপ্লাই কৰাৰ পিছতে চুলিখিনি কিমান স্মুথ আৰু ধুনীয়া হ'ব। আপোনালোকে চাই থাকিব, যিহেতু মই কাৰ্লি চুলি বেয়া বুলি ক'বলৈ নাযাওঁ, কিন্তু কাৰ্লি চুলি বহুতক ভাল লাগে। কিন্তু যিহেতু এইটো আমাৰ কামেই হয় আৰু ছোৱালীজনীয়ে নিজে আমাৰ ওচৰলৈ আহিছে যে বা মোৰ কাৰ্লি চুলি মোৰ ভাল লগা নাই, আপোনালোকে ষ্ট্ৰেইট কৰি দিয়ক। গতিকে এইফালে চাওক ধুনীয়াকৈ আমি ক্ৰীম এপ্লাই কৰাৰ পিছত ধুৱাই মেলি ষ্ট্ৰেইটনাৰ মাৰি আছোঁ আৰু এইফালে চাওক ৰিজাল্টটো কিমান ভাল লাগিছে। আৰু আপোনালোকে যদি কৰিব বিচাৰে কৰিব পাৰে, কোনো কথা নাই, কিন্তু নিজৰ ওপৰত সেইটো ডিপেণ্ড কৰে যে কাৰ্লি চুলি ভাল লাগে, কিছুমানৰ ষ্ট্ৰেইট ভাল লাগে, গতিকে সেইটো পচন্দটো সদায় নিজৰ। থেংক ইউ। আৰু ৰিজাল্টটো চাওক কিমান ধুনীয়া হৈছে লাষ্টত। বাই বাই।